আজি আমি আহিছোঁ অধিৱেশন চলিলে আজি দ্বিতীয় দিন বলকচোন অধিৱেশন সোমাই যাওঁ ইয়াত আজি এয়া মহবন্ধা এৰাতলী পথাৰৰ কিছু দৃশ্য এয়া চাওকচোন মানুহৰ কিমান ভিৰ এইখনেই হৈছে মেইন গেটখন যেহেতু যোৰহাট সাংস্কৃতিক নগৰী সকলোৱে জানে এনেকুৱা এটা অনুষ্ঠানত যোৰহাটবাসী নহাকৈ জানো থাকিব পাৰে অকলে যোৰহাটবাসী বুলিয়ে নহয় বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ ভিৰ লাগিছে আৰু এইফালে এয়া শিবিৰৰ কিছু মেপ এনেদৰে অংকন কৰি ৰাখিছে গেটৰ বাওঁহাতে আৰু সোঁহাতে আছে ইয়াত নামঘৰ ভাগ ইয়াতো নাম কীৰ্তন চলি আছে ইয়াৰ পৰা ওলাই আমি বাহিৰ এয়া দেখিছে এয়া প্ৰতিনিধি সভা কক্ষ আৰু এয়া বাওঁহাতে চাওকচোন এহাল হাল বোৱা গৰু এনেদৰে সজাই ৰাখিছে ধুনীয়া লাগিছে পৰিৱেশটো এয়া হাল বাই থকা এটা দৃশ্য আৰু এয়া বাওঁহাতে গেটৰ বাওঁহাতে আছে ধৰ্মধ্বজক বেদী এও বহুত ধুনীয়াকৈ সজাই ৰাখিছে ভাল লাগিছে দেখি সোমাই পৰিৱেশটো কিবা এটা ভাল লাগিছে আপোনালোকো আহিব বহুত ধুনীয়া এটা অনুষ্ঠান ইয়াত হৈ আছে এই অনুষ্ঠানটোৰ কথা নকলেও হ'ব সকলোৱে জানে কাৰণ প্ৰতি বছৰ হৈয়ে থাকে এতিয়া যাম মূল মণ্ডপৰ ফালে য'ত মূল মিটিংখন হৈ আছে সেইফালে এপাক যাওঁ ইয়াত তাৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে এয়া চাওকচোন দুফালে দুখন শৰাই আৰু মাজতে এনেদৰে সঁচাকৈ ইয়াৰ পৰিৱেশটো মই বহুত ভাল লাগিছে বুজাব নোৱাৰোঁ মানে কেনেকুৱা এটা আৰু এইফালে চাওকচোন ৰংঘৰৰ আৰ্হিত এনেদৰে বনাই সজাই ৰাখিছে আৰু এয়া বিভিন্ন কাৰ্যসূচী এইপিনে হৈ আছে মঞ্চত আৰু এয়া কাৰ্যালয়খিনি ইয়াত বিভিন্ন কাৰ্যালয় বনাই ৰাখিছে এনেদৰে চিকিৎসাৰ পৰা সকলোখিনি ইয়াত ৰাখিছে কাৰ্যালয় সকলো আৰু এয়া ভোজনালয়লৈ সোমাব নোৱাৰিলোঁ যিহেতু মানুহৰ বহুত লাইন লাগি আছে এয়া দেখিছেনে আহাৰ গ্ৰহণ কৰিবৰ কাৰণে মানুহখিনি লাইন পাতি ৰৈ আছে আৰু এইখিনি শিবিৰখিনি ইমান ধুনীয়াকৈ বনাই ৰাখিছে দেখিয়ে কিবা এটা ভাল লাগি গৈছে মানুহখিনি কিন্তু বহুত কষ্ট কৰিছে দেই এইটো ক'ব লাগিব আৰু এইটো ঘৰৰ সন্মুখত এভাগ নামঘৰ আৰু এই শিবিৰটো চাওকচোন ইমান ধুনীয়াকৈ বনাইছে দুমহলীয়াকৈ বনাইছে এয়া হৈছে কাৰ্যালয় এয়া প্ৰতিনিধি শিবিৰ কাৰ্যালয় আৰু এইফালে চাওকচোন এখন মেপখন এনেদৰে সজাই ৰাখিছে আৰু এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনী বিভাগ এয়া মুখৰ এইখিনি ইমান ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইফালে সোমাই যাওঁ আমি সোমোৱাই এয়া দেখিছেনে ইমান এইকণো ভাল লাগিছে সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছে কিন্তু ক'ব লাগিব এইটো আৰু ইয়াত এটা গাঁৱৰ পৰিৱেশ দিবলৈ চেষ্টা কৰিছে ইয়াৰ ভিতৰলৈ সোমাব নোৱাৰি সেইবাবে ভিতৰত সোমাই ভিডিঅ' কৰিব নোৱাৰিলোঁ এয়া চাওকচোন কুঁৱা ৰাখিছে কাৰণ আগৰ দিনৰ মানুহৰ কুঁৱা আছিলে ন সেইখিনি ৰাখিছে আৰু এইফালে এয়া প্ৰদৰ্শনীৰ কক্ষলৈ যোৱাৰ আগত এয়া পুখুৰীটোত এনেদৰে এটা বগলী মাছ আৰু এখন নাও ৰাখি সজাই ৰাখিছে যিসকল আহিব পৰা নাই মোৰ ভিডিঅ'টোৰ যোগে চাই থাকিব বহুত হয়তো দূৰৰ পৰা আহিব পৰা নাই
তেওঁলোকৰ কাৰণে এইটো ভিডিঅ'। এতিয়া আমি প্ৰদৰ্শনী কক্ষৰ ফালে যাওঁ। প্ৰথমে গৈ খোৱা বস্তুখিনি দেখিলোঁ, দেখি ৰ'বই নোৱাৰিলোঁ। আৰু এইফালে মূৰ্তিখিনি ইমান ধুনীয়া লাগিছে মূৰ্তিখিনি। আৰু এইপিনে আহিলোঁ, এইপিনে চব কাপোৰ ভিতৰলৈ। আৰু ইয়াতে সকলোখিনি বস্তু ইয়াত ওলাইছে। যিখিনি প্ৰয়োজনীয় বস্তু ইয়ালৈ আহিলেই পাব, আপোনালোকে কিনিব পাৰিব। আৰু এই মুম্বাই কছমেটিকখনত বস্তু বহুত সস্তাত দি আছে কছমেটিকখিনি। আৰু এইটো চাওকচোন, টাৱাৰটো ইমান ধুনীয়া লাগিছে দেখি। বহুত কষ্ট কৰিছে, এইটো বাঁহেৰে বনোৱা হৈছে। আৰু এইফালে আহিলোঁ। এতিয়া এইফালে এয়া চাওকচোন, সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণেও এয়া খেলিব পাৰিব, লৈ আহিব পাৰিব। আপোনালোকে সৰু ল'ৰা ছোৱালীখিনি আনি এনেদৰে খেলাব পাৰিব। পে' কৰিব লাগিব, ইয়াত ফ্ৰী নহয় এইখিনি। আৰু এইফালে বেগ চেগ এইখিনি ওলাইছে। আৰু এয়া যে দেখিছে, এয়া হৈছে চক্ৰবেহু। এয়া মানুহখিনিয়ে চক্ৰবেহুত সোমাইছে, কিন্তু ওলোৱা বাটটো বিচাৰি পোৱা নাই। চাই ভাল লাগিছিলে। এয়া মানুহখিনি সোমাই ঘূৰিহে আছে। তেওঁলোকে বাট বিচাৰি পোৱা নাই, কোনফালে ওলাব লাগে। সোমাওঁতে ধুনীয়াকৈ সোমাব পাৰিলে, কিন্তু ওলাই যোৱা বাটটো বিচাৰি পোৱা নাই। আৰু এইপিনে এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিব পাৰিব চকৰি। এতিয়া আমি ইয়াৰ পৰা ওলাই আহিলোঁ। এতিয়া আৰু যাওঁগৈ, কাৰণ সকলোখিনি চোৱা হ'লেই। আজিলৈ আহিছোঁ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।